হাই বন্ধুবান্ধীসকল, ওয়েলকাম জানাইছোঁ অল মেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল কৰিম। বন্ধুবান্ধীসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, গতিকে ভিডিঅ'খন শেষলৈকে চাব। আজিৰ টপিকটো হ'ল বট্ৰক্লথ টপিকেল সলিউশন বা ড্ৰপ। বট্ৰক্লথ ড্ৰপ কি কি অসুবিধা হ'লে, কি কি প্ৰব্লেম হ'লে, কি কি বেমাৰ হ'লে আমি ইউজ কৰিব পাৰোঁ বা লগাব পাৰোঁ, বা ইয়াৰ লগোৱাৰ নিয়ম কি, ইয়াৰ সাইড ইফেক্ট কি, বা কি কি কম্পজিশ্যন বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। গতিকে ভিডিঅ'খন শেষলৈকে চাম। বন্ধুবান্ধীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন নতুন চাই আছে, মোৰ চেনেলখন নতুন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল, বট্ৰক্লথ টপিকেল সলিউশন বা ড্ৰপ, এই ড্ৰপটো প্ৰথমে যে কোনটো কোম্পানী বনাইছে, এইটো বনাইছে জগত ফাৰ্মা কোম্পানী। এইটো এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিন ৰিজাল্ট অত্যন্ত ভাল হয়। তাৰে মাজে এই বট্ৰক্লথ সলিউশনৰ ৰিজাল্ট অত্যন্ত ভাল হয় বা ৰিজাল্ট লগে লগে পোৱা যায়। বন্ধুবান্ধীসকল, এতিয়া কি কি কম্পজিশ্যন বনোৱা হৈছে, এটা কম্পজিশ্যনে দিয়া আছে, এটা কম্পজিশ্যনেৰে এই ড্ৰপটো বনোৱা হৈছে। ইয়াতে দিয়া আছে ষ্টেৰাইল হিমোকগ্লেছ সলিউশন 0.2 CU। এই কম্পজিশ্যনটো বা মলিকুলটো মিহলাই বা মলিকুলেৰে এই ড্ৰপটো বনোৱা হৈছে। বন্ধুবান্ধীসকল, এই ড্ৰপটো 10 ml আহে। মই দেখুৱাই দিছোঁ, ধুনীয়া পেকেজিঙত আহে। এনেকুৱা ড্ৰপ প্লাষ্টিকৰ বটলত আহিব। 10 ml আহে এটা ড্ৰপত। এতিয়া আমি জানিম এই ড্ৰপটো বা সলিউশনটো আমি কি কি বেমাৰ হ'লে আমি ইউজ কৰিম বা ব্যৱহাৰ কৰিম বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল, এই ড্ৰপটো বিশেষকৈ যিবোৰ মানুহৰ ক'ৰবাত কাটি গৈছে, হাতত, ভৰিত বা শৰীৰৰ যিকোনো ঠাইত আপোনাৰ কাটি গৈছে, ব্লাড আহি আছে, অৰ্থাৎ তেজ ওলাই আছে, তেজটো বন্ধ হোৱা নাই, বা তেজটো কণ্টিনিউ পৰি আছে, বন্ধ হোৱা নাই, বা কিছুমান মানুহৰ দেখা যায় ক'ৰবাত এক্সিডেণ্ট হৈ গ'লে, এক্সিডেণ্ট হৈ যোৱাৰ ফলত ক'ৰবাত কাটি গৈছে, ফ্ৰেকচাৰ হৈ গৈছে বা তাতে কাটি গৈছে, সেই ঠাইতে তেজ ওলাই আছে, সেই ঠাইতো আপুনি এই ড্ৰপটো লগাব পাৰে। এই ড্ৰপটো লগোৱাৰ লগে লগে আপোনাৰ সেই তেজ পৰা ঠাইখিনি বা ব্লাড লগে লগে ৰখি যাব বা বন্ধ হৈ যাব, বা সেই ব্লাডখিনি জমা হৈ বা তাতে ৰক্তটো বন্ধ হৈ যাব বা ব্লাডটো বন্ধ হৈ যাব বা তেজটো পৰা বন্ধ হৈ যাব। বন্ধুবান্ধীসকল, এই ড্ৰপটো আৰু বহুতো কেইটা বেমাৰত ইউজ কৰিব পাৰে। যেনে যিবোৰ মানুহৰ নাকৰ পৰা ব্লিডিং হৈ থাকে, কিছুমানৰ অত্যন্ত ব্লাড প্ৰেছাৰ হ'লে বা বিভিন্ন কাৰণত হ'ল, বা চাইনিজ হ'লেও, বা কিছুমান মানুহৰ দেখা যায় নাকত কিবা ইনফেকশ্যন হ'লে বা দুখ পালে নাকেৰে ব্লিডিং হৈ আছে, বা কেতিয়াবা এইটো নাকৰ কেতিয়াবা এইটো নাকেৰে ব্লিডিং হৈ আছে, সেইবোৰ মানুহৰ ক্ষেত্ৰত এই ড্ৰপটো ইউজ কৰিব পাৰে। নাকৰ ভিতৰত এই ড্ৰপটো লগোৱাৰ লগে লগে নাকেৰে বৈ যোৱা ব্লাডটো বন্ধ হৈ যায়। বন্ধুবান্ধীসকল, এই ড্ৰপটো আৰু বিশেষকৈ ইউজ কৰে ডেণ্টেল ডক্টৰবিলাকে, ডেণ্টিষ্ট ডক্টৰবিলাকে, কিয়নো দাঁতবিলাক উঠোৱাৰ ফলত বা যি ঠাইৰ পৰা দাঁতটো উঠুৱাই দিয়ে সেই ঠাইত ব্লিডিং হৈ থাকে। অত্যন্ত ব্লিডিং হোৱাৰ ফলত ব্লাড যদি বন্ধ নহয়, তেতিয়া এই সলিউশনটো সেই দাঁত উঠোৱা ঠাইখিনিত লগাব লাগে, বা লগাই দিয়াৰ লগে লগে এই ব্লিডিংটো বন্ধ হৈ যায়। বন্ধুবান্ধীসকল, অৰ্থাৎ আপোনাৰ শৰীৰৰ যিকোনো ঠাইত এনেকুৱা কাটিলে বা ক'ৰবাত দুখ পালে বা ক'ৰবাত দাঁত উঠালে বা নাকত ইনফেকশ্যন হ'লে বা নাকত কিবা প্ৰব্লেম হ'লে, নাকেৰে ৰক্ত বৈ গ'লে, এই ড্ৰপটো আপুনি ইউজ কৰিব পাৰে বা এই সলিউশনটো ইউজ কৰিব পাৰে বা লগাব পাৰে। এই ড্ৰপটো লগোৱাৰ লগে লগে আপোনাৰ তেজ পৰাটো বন্ধ হৈ যাব বা ব্লাড ৰখি যাব, বা সেই ঠাইৰ পৰা যি তেজ ওলাই থাকে সেই তেজ অহাটো বন্ধ হৈ যাব, বা সেই ঠাইখিনি জমা হৈ যাব তেজটো। বন্ধুবান্ধীসকল, এই ড্ৰপটো আমি কেনেদৰে লগাম বা এই ড্ৰপটো লগোৱাৰ নিয়ম কি? এই ড্ৰপটো বিশেষকৈ যি ঠাইখিনিত আপোনাৰ কাটিছে সেই ঠাইখিনিত কটাৰ অনুপাতে আপুনি 5 ড্ৰপৰ পৰা 10 ড্ৰপত সেই ঠাইখিনিত আপুনি ধুনীয়াকৈ লগাই দিব, বা সেই ঠাইখিনিত 5 ড্ৰপ বা 10 ড্ৰপ দিব, দি ধুনীয়াকৈ লগাই দিব। লগোৱাৰ লগে লগে আপোনাৰ তেজটো বন্ধ হৈ যাব। বা দাঁতত যদি এনে হয়, আপুনি 3 ড্ৰপৰ পৰা 5 ড্ৰপমান আপুনি সেই ঠাইখিনিত আপুনি দি দিব, দিয়াৰ লগে লগে তেজটো পৰা বন্ধ হৈ যাব। অৰ্থাৎ আপুনি যি ঠাইত কাটিছে বা যি ঠাইত তেজটো ওলাই আছে সেই ঠাইত আপোনাৰ এই ড্ৰপটো লগাব লাগিব। লগতে যিবোৰ মানুহৰ নাকত হৈ আছে,
যিটো সাইডে নাকেৰে তেজ বৈ আছে আপুনি সেই সাইডত 2 টোপালৰ পৰা 3 টোপালৈকে আপুনি ঢালি দিব ঢালি দিয়াৰ লগে লগে আপোনাৰ সেই নাকেৰে তেজ পৰাটো বন্ধ হৈ যাব আৰু দুটা নাকেৰে দুটা সাইডেৰ তেজ ওলাই আছে তেনেহলে দুটা সাইডতে আপোনাৰ 2 ড্ৰপ পৰা 3 ড্ৰপ আপুনি ঢালি দিব ঢালি দিয়াৰ লগে লগে আপুনি আপোনাৰ ব্লাডটো অহা বন্ধ হৈ যাব বন্ধু-বান্ধৱীসকল যেতিয়া আপুনি মুখৰ ভিতৰত ইউজ কৰিব বা দাঁত পেলোৱাৰ পিছত যদি আপুনি ইউজ কৰাৰ পিছত অলপ সময় পিছত এই থুটো বাহিৰত পেলাই দিব যাতে মুখৰ ভিতৰেদি পেটত না যায় পেটত গলে কিবা অসুবিধা হ'ব পাৰে গতিকে ভিতৰত নযোৱাটো বেছি ভাল বন্ধু-বান্ধৱীসকল এটা আমি জানিম এই ড্ৰপটোৰ কিবা সাইড ইফেক্ট আছে নেকি এই ড্ৰপটোৰ এনেকুৱা ধৰণৰ সাইড ইফেক্ট নাই বা প্ৰব্লেম নাই তথাপি এই ড্ৰপটো লগোৱাৰ লগে লগে লগোৱাৰ ঠাইখিনি যদি ফুলি যায় বা খুজুটি হয় বা তাতে ৰঙা হৈ পৰে বা তাতে যদি এলাৰ্জিৰ প্ৰব্লেম দেখা যায় তেনেহলে আপুনি লগোৱাটো বন্ধ কৰি দিব বন্ধ কৰি দিয়ে ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপুনি কন্টিনিউ কৰিব বন্ধু-বান্ধৱীসকল এই ড্ৰপটো সৰু ল'ৰা ছোৱালীৰ পৰা আপুনি বুঢ়া মানুহলৈকে ইউজ কৰিব পাৰে কোনো ধৰণৰ অসুবিধা নাই কিন্তু যদি একেবাৰে নৱজাতক হয় একেবাৰে সৰু হয় বা প্ৰেগনেন্সি মানুহ যদি ইউজ কৰাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপুনি ইউজ কৰিবলৈ দিব বা ব্যৱহাৰ কৰিবলৈ দিব বন্ধু-বান্ধৱীসকল বত্ৰকুলত ড্ৰপ আমি কিমান দামত পাওঁ সেই বিষয়ে আমি জানিম বন্ধু-বান্ধৱীসকল এইটো 10 ml আহে মই আগতে ক'লো 10 ml ড্ৰপৰ দাম 198 অৰ্থাৎ 198 টকা 198ত আপুনি এই ড্ৰপটো মাৰ্কেটত এভেইলেবল পাব বা কি সময়ৰ লগে লগে যেটো আপ ডাউন হৈ যায় কেতিয়াবা বেছি হৈ যায় কেতিয়াবা কমি যায় গতিকে বৰ্তমান আপুনি 198ত আপুনি মাৰ্কেটত এভেইলেবল পাব বন্ধু-বান্ধৱীসকল এই ড্ৰপটো লোৱাৰ আগত বা যিকোনো ধৰণৰ মেডিচিন ইউজ কৰাৰ আগত আপুনি এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব তো এপ্ৰিল 2025 বনোৱা হৈছে আৰু মাৰ্চ 2027 লৈকে এই ড্ৰপটো ব্যৱহাৰ কৰিব পাৰিব বা ইউজ কৰিব পাৰিব বন্ধু-বান্ধৱীসকল কেতিয়াবা এক্সপায়াৰ হৈ যোৱা মেডিচিন ইউজ কৰাৰ ফলত বা ব্যৱহাৰ কৰাৰ ফলত বা খোৱাৰ ফলত বিভিন্ন ধৰণৰ সাইড ইফেক্ট দেখা যায় গতিকে যিকোনো ধৰণৰ মেডিচিন লোৱাৰ আগত আপুনি এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব বন্ধু-বান্ধৱীসকল বত্ৰকুলত সলিউশন বা ড্ৰপৰ বিষয়ে আমি আজি ৰিভিউ কৰিলো ইয়াৰ বিষয়ে আমি জানিলো ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে বা জানিব বুলি ভাবিছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এই ড্ৰপটো লগাই যদি উপকাৰ পাইছে ভাল পাইছে নিশ্চয় শেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজি ভিডিঅ'খন শেষ কৰিছো থ্যাংক ইউ ধন্যবাদ